প্ৰত্যেকগৰাকী ব্যক্তিক মই ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত অসমখন খুব সুন্দৰভাৱে পৰিচালনা কৰিব আমাৰ হিয়াৰ আমঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যিহেতু তেখেতৰ আশীৰ্বাদৰ কাৰণে আজি ডিগবৈ সমষ্টিটোত তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মই সুযোগ পাইছোঁ আৰু তেওঁৰ চৰণ চুয়ে প্ৰতিটো কাম মই সমাপন কৰিম আৰু ডিগবৈ সমষ্টিয়ে বেয়া পোৱা কাম, ডিগবৈ সমষ্টিয়ে মনত দুখ পোৱা কাম কোনোদিন নকৰোঁ। বুঢ়ীদিহিং নতুনকৈ অন্তৰ্ভুক্ত হ'ল, সেই বুঢ়ীদিহিংটো নতুনত্ব আনিম মই কৈছোঁ আৰু মোৰ সমগ্ৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ দিছোঁ আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। অহা দিনবিলাক আপোনালোকে মোৰ অভিভাৱক হিচাপে মোক সহযোগিতা আগবঢ়াওক। আপোনালোকে বেয়া পোৱা কাম মনত দুখ পোৱা মই কোনোদিন নকৰোঁ। ঋণাত্মক মানে প্ৰত্যেক দিনাখনে 3-4টা পৰ্টেবল বাজে এভাৰেজ। আচলতে সেই ঋণাত্মক মোৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ কাৰণে মোৰ যিসকল কাৰ্যকৰ্তা ডিগবৈ সমষ্টিৰ প্ৰত্যেকগৰাকী ভোটাৰে, ডিগবৈ সমষ্টিৰ বাহিৰৰ ভোটাৰে এনেকুৱা ধৰণে মনত মাৰ বান্ধি থিয় হ'ল যে আজি যি ঋণাত্মক আমি ধনাত্মক কেনেকৈ কৰিব পাৰে তাৰ কাৰণে ওলাই আহিলে। সেইটো কাৰণে আপোনাক ঘোষণা কৰিছোঁ। আজি চাওক হাজাৰ হাজাৰ মানুহ আজি আহিছে মোক আদৰিবলৈ আৰু ডিগবৈ সমষ্টিত অতি কমেও 50,000 ভোটৰ ব্যৱধানত এবাৰ আমি জয় কৰাম আৰু ডিগবৈ সমষ্টিটোক আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি উপহাৰ দিম। গতিকে আজিৰ দিনটোত সঁচা মিছা প্ৰত্যেকেই জানে মোৰ বিৰুদ্ধে বহুত অপপ্ৰচাৰ কৰিছিলে বা কৰি আহিছে আজি 1.5 বছৰ। গতিকে মই কাকো ধৰা নাই এইবিলাক। গতিকে সেই ঋণাত্মকটো আমি ধনাত্মক হ'বগৈ আৰু আপোনালোকক কৈছোঁ মই তেখেতসকলেও যিসকলে মোৰ অপপ্ৰচাৰ বা অপবাদ দিছিলে তেওঁলোকলৈ মই হাতযোৰ কৰিছোঁ। আহক অসমৰ উন্নয়নৰ স্বাৰ্থত, ডিগবৈ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি একেলগে কাম কৰোঁ।